এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি এইবোৰ চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে সোমাই দিছে টকা। তো অসম চৰকাৰে ইতিমধ্যে বহুকেইখন চৰকাৰী আঁচনি টকা লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিছে। তো কোন কেইখন আঁচনি টকা সোমাই দিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি প্ৰথম আঁচনিটোৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি আঁচনিৰ বিষয়ে উল্লেখ কৰা হৈছে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে চাহ বাগিচাত গৰ্ভৱতী মহিলা আৰু নৱজাতক শিশু সঠিক যত্ন সুনিশ্চিত কৰিবলৈ আমি গৰ্ভৱতী মহিলাসকলক মজুৰি ক্ষতিপূৰণ হিচাপে 15,000কৈ টকা প্ৰদান কৰিছোঁ। তো ইতিমধ্যে কিন্তু অসমৰ চাহ বাগিচা যিসকল গৰ্ভৱতী মহিলা সেইসকল গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 15,000কৈ টকাৰ মজুৰি ক্ষতিপূৰণ প্ৰদান কৰিছে। তো 1,30,000 মহিলাসকলে ইতিমধ্যে লাভ কৰিছে 15,000কৈ টকা। এতিয়া আপোনালোকক আজি দ্বিতীয়খন আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে, কিন্তু চলিত নৱেম্বৰ মাহৰ 11 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে অসম চৰকাৰে উল্লেখ কৰিছে। তো যোৱা 11 নৱেম্বৰ তাৰিখে অসম চৰকাৰে এইকেইখন আঁচনি টকা নতুনকৈ লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিছে। তো আঁচনিকেইখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ। তো আঁচনিবোৰৰ ভিতৰত অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ লগতে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ জনসাহায্য আঁচনিৰ হিতাধিকাৰীক প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে টকা। তো অতি সোনকালে বেংক একাউণ্ট গৈ চেক কৰক। তেতিয়া আপোনালোকক আজি তৃতীয়টো আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো আজি তৃতীয়টো আঁচনি হ'ল নিযুত মইনা আঁচনি। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে সোমাই দিছে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো যোৱা 11 নৱেম্বৰ তাৰিখেই কিন্তু অসম চৰকাৰে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰিছে। তো অসমৰ 1,64,684গৰাকী ছাত্ৰীয়ে লাভ কৰিছে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা। তো আপোনালোকৰ পৰিয়ালতো যদি নিযুত মইনা আঁচনিৰ ছাত্ৰী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো আঁচনিলৈ খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ চতুৰ্থটো আপডেট হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সামূহিক উৎসৱ আদি সুকলমে পালন কৰিব পৰাকৈ উদযাপন সমিতিসমূহ সদায় আৰ্থিকভাৱে সহায় কৰি আহিছে। সেই প্ৰচেষ্টা অব্যাহত ৰাখি আজি সত্যনগৰী মাজুলীৰ 65খন ৰাস সমিতিক আনুষ্ঠানিকভাৱে 75,000কৈ টকাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে। তো ইয়াতে কোৱা অনুযায়ী ৰাস উদযাপন কৰা সমিতিসমূহক প্ৰদান কৰিছে অসম চৰকাৰে টকা। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে মাজুলীৰ 65খন ৰাস উদযাপন সমিতিলৈ 75,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।